আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ দিছে আমাৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপুনি স্কিপ নকৰি এইফালে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ শিক্ষা বিভাগত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয়কৈ আজি আমাৰ শিক্ষামন্ত্ৰীয়ে শিক্ষা বিভাগত এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকত আমাৰ টিউটৰ শিক্ষককে আদি কৰি আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাকে আদি কৰি আমাৰ বিদ্যালয়বিলাকত যিমানবিলাক সমস্যা আছে সেই সমস্যাৰ আজিক লৈ এটা গুৰুত্বপূৰ্ণ আজি আমাৰ শিক্ষামন্ত্ৰী এটা বৈঠক বহিছিলে আৰু সেই বৈঠকত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিকে আদি এই টিউটৰসকলক কেনেকৈ শিক্ষকসকলে উন্নতিকৰণ কৰা হ'ব সেই বিষয়ে এটা গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় আৰু সেই আলোচনাৰ বিষয়বস্তুত আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সেইকাৰণে আমাৰ ভিডিঅ'টো চাই থাকিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত ফটো কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফেচবুক পেজত এটা গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াত কৈছে যে আজি জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনামূলক বৈঠক মিলিত হওঁ আৰু বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনত 2025 আৰু 26 বৰ্ষৰ বাজেট ধাৰ্য কৰা আঁচনিসমূহ সামগ্ৰিক পৰ্যালোচনা কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে। আমাৰ 2025 আৰু 2026 বৰ্ষৰ যিখিনি বাজেট ধাৰ্য কৰা হৈছে আমাৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনত এই বিষয়ে আজি সামগ্ৰিকভাৱে এটা পৰ্যালোচনা কৰাৰ কথা ইয়াত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে আৰু আজি জনতা ভৱনত আমাৰ বিদ্যালয় শিক্ষা বিভাগৰ এটা বিষয়ববীয়াসকলৰ লগত আজি শিক্ষামন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ বৈঠক বহিছে আৰু সেই বৈঠকতেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়েও এটা গুৰুত্বপূৰ্ণ ঠাই পাইছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰ পাছতে কৈছে যে তেখেতসকলে যিখিনি আলোচনা কৰিছিলে সেই বৈঠকত ইয়াত কৈছে লগতে আলোচনা কৰা বিষয়সমূহ মূলতঃ ইয়াত দিয়া হৈছে আপোনাৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল বিতৰণ কৰা আমাৰ যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আছে সেই ছাত্ৰ ছাত্ৰীসকলক চাইকেল বিতৰণ কৰি আহিছে আৰু আগন্তুক বৰ্ষত কিদৰে বিতৰণ কৰা হ'ব সেইখিনি কথা আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যিখিনি মুখ্যমন্ত্ৰী এটা নিযুত মইনা আঁচনিয়ে আমাৰ ছাত্ৰীসকলক দিয়া হয় সেই বিষয়েও তাত এটা গুৰুত্বপূৰ্ণ আলোচনাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 3 নম্বৰ পইণ্টত কৈছে যে শিক্ষাৰ্থীক বিনামূলীয়াকৈ নামভৰ্তি আমাৰ শিক্ষাৰ্থীসকলক আপোনাৰ কলেজবিলাকত আমাৰ বিনামূলীয়া নামভৰ্তিৰ বিষয়েও তাত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰাৰ কথা তেখেতে জানিবলৈ দিছে। আৰু ইয়াৰ পাছৰ পইণ্টত তেখেতসকলে এটা আলোচনা কৰিছিলে যে উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ কৰা হাইস্কুল শৈক্ষিক আৰু আন্তঃগাঁথনিৰ পৰিৱেশ মূল্যায়ন কৰা আমাৰ যিবিলাক হাইস্কুলৰ আপোনাৰ উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ কৰা হ'ল সেই বিদ্যালয়বিলাকৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ পৰিৱেশখিনি মূল্যায়ন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছৰ পইণ্টটো কৈছে যে 25খন বড়ো মাধ্যমক মধ্য ইংৰাজী বিদ্যালয় মডেল হাইস্কুললৈ উন্নতিকৰণ কৰা যাৱতীয় অগ্ৰগতি আমাৰ বড়ো মাধ্যমৰ আপোনাৰ 25খন মধ্য ইংৰাজী বিদ্যালয় এম ই স্কুলবিলাকক বড়ো মাধ্যমৰ এম ই স্কুলবিলাকক আপোনাৰ মডেল হাইস্কুললৈ উন্নতিকৰণ কৰাৰ যিখিনি যাৱতীয় প্ৰক্ৰিয়া বা অগ্ৰগতি সেইখিনি বিষয়েও আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ নেক্সট পইণ্টে হৈছে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত উল্লেখ কৰিছে যে টিউটৰ মজুৰি আৰু শিক্ষকসকলে উন্নতিকৰণৰ বিষয়েও তেখেতসকলে আজিৰ আলোচনাত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আমাৰ টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টোক লৈ আৰু সেই টিউটৰ ছাৰ বাইদেউসকলক কিদৰে শিক্ষকসকলে উন্নতিকৰণ কৰা হ'ব সেই বিষয়ে আজি আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। খুবেই এটা ভাল খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি দৰমহা সেই দৰমহাখিনি কেতিয়া বৃদ্ধি হ'ব আৰু এই বিষয়ে তেখেতসকলে চিন্তা কৰি আছিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ তেতিয়া আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলক আপোনাৰ টিউটৰৰ পৰা কেতিয়া শিক্ষকসকলে উন্নতিকৰণ কৰা হ'ব সেই বিষয়েও তেখেতসকলে চিন্তাত মগ্ন হৈ আছিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আৰু সেয়েহে আজি তেখেতসকলৰ কাৰণে খুব এটা ভাল খবৰ আহিছে। সেই টিউটৰসকলৰ মজুৰি বৃদ্ধি কৰাৰ কথা আৰু টিউটৰসকলক উন্নতিকৰণৰ কথাৰ বিষয়েও আজি আৰু শিক্ষা বিভাগৰ লগত আমাৰ মুখ্য শিক্ষামন্ত্ৰীৰ বিশেষকৈ আমাৰ শিক্ষা বিভাগৰ বিষয়ববীয়াৰ লগত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰাৰ কথা তেখেতে ইয়াত শ্বেয়াৰ কৰিছে। ইয়াৰ পাছতে কৈছে যে প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতি আদি আমাৰ বিদ্যালয় বা কলেজবিলাকত প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনি প্ৰক্ৰিয়াটো আজিৰ আলোচনাত ঠাই পোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। বিশেষকৈ এটা গুৰুত্বপূৰ্ণ পইণ্টেই হৈছে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছিলে এই টিউটৰ ছাৰ বাইদেউসকলক আগন্তুক বৰ্ষত সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিবা দৰমহা বৃদ্ধিৰ বিষয়ে ভাল খবৰ আহিবনে নাই যিহেতু মুখ্যমন্ত্ৰীয়ে অলৰেডি বিভিন্ন আপোনাৰ নিৰ্বাচনী প্ৰচাৰসমূহত কৈ আহিছে যে টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ কথাৰ বিষয়ে আৰু আজি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰি টিউটৰসকলৰ মজুৰি বৃদ্ধি কৰি টিউটৰসকলক কিদৰে উন্নতিকৰণ কৰা হ'ব সেই বিষয়ে আলোচনা কৰাৰ কথা তেখেতৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে। খুব এটা ভাল খবৰ এটা সুন্দৰ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে খুব চিন্তাত তেখেতসকলে আপোনাৰ চিন্তা কৰি আছে
কাৰণ তেখেতসকলৰ সামান্য এটা শৰীৰটোকে লৈ তেখেতসকলৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে আজি এই তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে অসম চৰকাৰৰ লগত দাবী উত্থাপন কৰিছে যে সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগিব আৰু সমকামৰ সমবেতন প্ৰদান কৰিব লাগিব আৰু সেই নীতি প্ৰয়োগ কৰি টিউটৰ ছাৰ বাইদেউসকলক আপোনাৰ চৰকাৰী সকলো সা সুবিধা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী জনাই আহিছে আৰু তেখেতসকলৰ যিখিনি আপোনাৰ টিউটৰৰ সমস্যা সেই টিউটৰৰ সমস্যাখিনি নাইকিয়া কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক 2014 চনৰ যিখিনি প্ৰাধিকৰণ আইন এই আইনখিনি সংশোধন কৰি সেই টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে উন্নতিকৰণ কৰিবৰ কাৰণে তেখেতসকলে দাবী জনাই আহিছে আৰু সেই দাবী অসম চৰকাৰে কিদৰে মানি লয় সেয়া নিশ্চয়কৈ আমি ভৱিষ্যতে দেখিবলৈ পাম যিহেতু সেই টিউটৰ ছাৰ বাইদেউসকলক কিদৰে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰে সেয়া নিশ্চয় সময়ে ক'ব আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে হয়তো এতিয়াৰ সময়ত আমাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি শিক্ষামন্ত্ৰীক লগ কৰা এটা সুযোগ বিচাৰিব লাগে আৰু সেই সুযোগতে তেখেতসকলে যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰ বিষয়ে গুৰুত্বপূৰ্ণভাৱে আলোচনাত মিলিত হ'ব লাগে বা তেখেতসকলৰ সমস্যাখিনি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি তেখেতসকলক অৱগত কৰাব লাগে কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে আজিৰ শিক্ষক নহয় বছৰ বছৰ ধৰি তেখেতসকলে শিক্ষকতা কৰি আহিছে আৰু সেই শিক্ষকতাৰ সন্মান জনাই যাতে নেকি আমাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যাতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কোনো পৰ্যায়ৰ শিক্ষকলৈ যেন উন্নতিকৰণ কৰা এটা সুবিধা ওলায় বা তেখেতসকলে 2014 চনৰ যিখিনি প্ৰাধিকৰণ আইন এই আইনখিনি সংশোধন কৰি হ'লেও যেন তেখেতসকলক এটা টিউটৰ এটা মৰ্যাদা প্ৰদান কৰিব পাৰে আৰু সেয়া দাবী আমাৰ কেন্দ্ৰীয় কমিটিয়ে নিশ্চয়কৈ কৰিব লাগে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে আৰু সেয়া টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ এটা সুযোগ লৈ তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক এই সময়ত আজিৰ সময়ত লগ কৰাটো তেখেতসকলে বিচাৰিব লাগে বা তেখেতসকলে চিন্তা চৰ্চা কৰি লগ কৰা এটা সুবিধা যাতে নেকি মুখ্যমন্ত্ৰীৰ পৰা আদায় ল'ব লাগে আৰু তেখেতৰ ওচৰত যাতে নেকি আমাৰ সমস্যাখিনি অৱগত কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সকলো সমস্যা সমাধান কৰি যেন শিক্ষকসকলে উন্নতিকৰণ কৰে সেয়া তেখেতসকলে দাবী উত্থাপন কৰিব লাগে আৰু সেয়ে আপোনালোকক মই অনুৰোধ কৰিম প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম